নমস্কাৰ অসমবাসী ৰাইজ কি খবৰ সকলোকে মই নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আজি লৈছো আপোনালোকৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় আঁচনিৰ ধন আপুনি কেতিয়া লাভ কৰিব বহু মহিলাই যেটো কমেন্ট কৰি জনাই আছে যে বহু মহিলাই সুধি আছে যে অৰুণোদয় আঁচনি কেতিয়া ধন লাভ কৰিব আৰু অৰুণোদয় আঁচনিৰ ধন কেতিয়া দিয়া হ'ব তো অৰুণোদয় আঁচনিৰ ধন লাভ কৰিবলৈ হলে আপুনি কি মানে আপুনি কাম কৰিব লাগিব তাৰ বিষয়ে আপোনালোকক জনাম আৰু ৰেচন কাৰ্ডক লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যেটো ৰেচন কাৰ্ডক আপোনালোকে সকলোৱে জানে আগতে যেটো কন্ট্ৰলৰ দোকানৰ পৰা আপোনালোকে ডাইল শ্ৰেণী সকলো সংগ্ৰহ কৰিছিলে কিন্তু এতিয়াৰ পৰা আপোনালোকে কেতিয়াৰ পৰা লাভ কৰিব এই সুবিধা আৰু কেতিয়াৰ পৰা চৰকাৰী আঁচনিসমূহ মুকলি কৰি দিয়া হ'ব সকলোখিনি আপডেট আজি লৈছো এই ভিডিঅ'ত তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰো ওয়েলকাম টু মাই চেনেল গুড লাগ তো গাইজ প্ৰথমটো খবৰ যেটো দিব ওলাইছো আপোনালোকক অৰুণোদয় আঁচনিৰ ধন কেতিয়া লাভ কৰিব সব অৰুণোদয় আঁচনিৰ ধন আপোনালোকে সকলোৱে জানে যেটো প্ৰতি মাহৰ 10 তাৰিখে প্ৰদান কৰা হয় অৰুণোদয় আঁচনিৰ ধন কিন্তু অৰুণোদয় আঁচনি এবাৰ যেটো অহা কাইলৈ আপোনালোকৰ যেটো 10 জুন তো 10 জুনত আপোনালোকে লাভ কৰিবলৈ নকৰে তো সক আপোনালোকক ফাইনালি আজি মই এই ভিডিঅ'টোৰ যোগেদি জনাই দিম যে কেতিয়াৰ পৰা আপোনালোকে চৰকাৰী আঁচনি লাভ কৰিব আৰু ইয়াৰ বিষয়ে যেটো মুখ্যমন্ত্ৰী ইতিমধ্যে জনাইছে আপোনালোকক যেটো জাননী প্ৰেৰণ কৰিছে কিন্তু সেই জাননী আপোনালোকক দেখুৱাম কেতিয়াৰ পৰা এই আঁচনিৰ সুবিধা লাভ কৰিব তো প্ৰথমটো কাম আপোনালোকক যেটো কথা ক'ব খুজিছো প্ৰথমটো যেটো আপডেট আহিছে যে অৰুণোদয় আঁচনি এবাৰ যদি আপোনালোকে লাভ কৰিবলৈ হয় তেনেহলে আপোনালোকে কিছুমান নিয়ম পালন কৰিব লাগিব কি নিয়মখিনি যদি আপোনালোকে পালন নকৰে তেনেহলে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ নকৰে তো আপোনালোকক যেটো মুখ্যমন্ত্ৰী ইতিমধ্যে যেটো জনাইছে যে 5টা নতুন নিয়ম বান্ধি দিয়া হৈছে ঠিক আছে তো 5টা নতুন নিয়মৰ মাজেদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব আগতে আপোনালোকে যিসকলৰ ৰেচন কাৰ্ড আছিলে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিছিলে ৰেচন কাৰ্ড থকা পৰিয়াল সকলোৱে লাভ কৰিছিলে অৰুণোদয় আঁচনিৰ সুবিধা কিন্তু তাৰে মাজত কিছুমানৰ নাম হয়তো ৰিজেক্ট কৰা হৈছে কিছুমানে পোৱা নাই কিন্তু এবাৰৰ পৰা কোনসকল মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ সুবিধা তো তাৰ বিষয়ে আপোনালোকক যেটো জনাব বিচাৰিছো তো প্ৰথমটো কাম হ'ব আপোনালোকৰ যেটো পৰিয়ালৰ সকলো সদস্যৰ প্ৰথমটো কাম ঠিক আছে প্ৰথমটো কাম আপোনালোকে কৰিব লাগিব পৰিয়ালৰ সকলো সদস্যৰ যেটো আধাৰ লিংক হোৱা বাধ্যতামূলক যদি আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে তেনেহলে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি লিংক কৰাই লওক এতিয়াই আপুনি আধাৰৰ লগত লিংক কৰাই লওক যদি আপুনি আধাৰৰ লগত আপোনাৰ ৰেচন আপোনাৰ যদি আধাৰ কাৰ্ডখন আপুনি লিংক নকৰাই আপোনাৰ যেটো কৈছে যে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ লিংক মানে আপোনাৰ আধাৰ লিংকটো কাৰ লগত কৰিব লাগিব সক আধাৰ লিংকটো হৈছে আপোনাৰ মোবাইল নম্বৰ লগত আধাৰ লিংক যদি আপুনি নকৰাই তেনেহলে আপুনি লাভ নকৰে অৰুণোদয় আঁচনিৰ সুবিধা এতিয়ালৈকে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছিল সকলো মহিলাৰ যেটো আধাৰ লিংক আছে আৰু আধাৰ লিংক থকা সকলেহে লাভ কৰিছে কিন্তু কিছুমানৰ হয়তো পোৱা নাই কিছুমানে পাই আছিল কিন্তু এতিয়াৰ পৰা আপোনালোকে লাভ নকৰে যদি আপোনাৰ আধাৰ লিংক নাথাকে আপোনাৰ মোবাইল নম্বৰটো আপুনি এতিয়াই চেক কৰক যে আপোনাৰ আধাৰ লিংক সক্ৰিয় হৈ আছে নে নাই আধাৰ লিংক চেক কৰাৰ একেবাৰে সহজ উপায় আপোনালোকে আপোনাৰ মোবাইলত আপুনি লিখি দিব পাৰে আধাৰ লিংক আপোনালোকে যেটো ৱেবসাইট আছে ৱেবসাইটত যাব পাৰে বা আপুনি আধাৰ যেটো কাৰ্ড আছে আধাৰ ৱেবসাইটত গৈ আপোনালোকে তাতে আপোনালোকৰ আধাৰ সেটিং বুলি আপোনালোকৰ তাতে অপচন এটা আছে বেংক লিংক ঠিক আছে বেংক সেটিং তো বেংক সেটিংত গৈ আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ আধাৰ লিংক আছে নে নাই সেই বস্তুটো আপোনালোকে চাই ল'ব নিজে যদি আপুনি পৰা নাই তেনেহলে আপুনি সিএসসি চেণ্টাৰত যাওক সিএসসি চেণ্টাৰত গৈ আপুনি আধাৰ সেটিংটো আপুনি চাব পাৰিব যে আপোনাৰ লিংক হয় আছে নে নাই তো সেইটো হৈছে আপোনাৰ প্ৰথম কাম ঠিক আছে প্ৰথম কামটো আপোনাৰ কৰিব লাগিব আধাৰ লিংক সেকেন্ড কামটো আপোনালোকক কৈছে স্থায়ী বাসিন্দাৰ যেটো প্ৰমাণপত্ৰ আৱশ্যক এতিয়া স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ বুলি ক'লে আপোনাক কিহৰ দৰকাৰ হ'ব সক প্ৰথমটো কথা হৈছে কি স্থায়ী বাসিন্দা মানে আপুনি য'ত থাকে আপুনি য'ত বসবাস কৰি আছে তাৰে এটা প্ৰমাণপত্ৰ দিব লাগিব প্ৰমাণপত্ৰ মানে পিআৰসি পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট তো পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট আপুনি এখন যদি পাৰে উলিয়াই ল'ব আৰু যদি নোৱাৰে আপোনাৰ আধাৰ কাৰ্ড আৰু লগতে আপোনাৰ যেটো কোৱা হৈছে যে ভোটাৰ আইডি কাৰ্ড তো সেইখিনি আপোনালোকৰ আপলোড কৰিলেও আপোনাৰ হৈ যাব কিন্তু আপোনালোকৰ এটা প্ৰমাণপত্ৰ হলে ভাল হয় তো যিসকলে এতিয়ালৈকে প্ৰমাণপত্ৰ উলিয়াব পৰা নাই তো আপোনালোকে আপোনাৰ ৰেভিনিউ সাৰ্কেল অফিচত গৈ আপুনি খবৰ কৰিব তাতেও পাৰ্মানেন্ট পিআৰসি উলিয়াই দিয়ে তো পিআৰসি তাতে আপুনি এপ্লাই কৰিব পাৰিব তাতে এপ্লাই কৰি আপুনি সেই সাৰ্টিফিকেটখন উলিয়াই ৰাখিব যদি আপোনাৰ উলিয়াব পৰা নাই আপুনি তাতে আপুনি সাৰ্কেল অফিচত গৈ আপুনি খুদিলে আপোনাক তেখেতসকলে কৈ দিব কেনেকৈ কৰিব লাগে প্ৰসেসটো তো তেনেকৈ আপুনি পিআৰসি উলিয়াব পাৰিব আৰু পিআৰসি খন আপোনালোকৰ যেটো ইম্পৰ্টেন্ট হয় তো পাৰিলে আপোনালোকে উলিয়াই লব বহু কামত আপোনালোকৰ দৰকাৰ হয় ঠিক আছে তো নেক্সট যেটো আপোনালোকৰ কাম কৈছে দুটা যেটো আপোনাক প্ৰসেস জনালো 3 নম্বৰ কামটো আপুনি কৰিব লাগিব বেংক একাউন্ট আৰু ডিবিটি প্ৰক্ৰিয়া থকাটো বাধ্যতামূলক বেংক একাউন্ট মানে হৈছে কি আপোনাৰ বেংক একাউন্টটো আপোনাৰ যেটো কোৱা হৈছে যে ডিবিটি কৰিব কৈছে বেংক একাউন্টৰ লগত আপোনাৰ আধাৰ লিংক কৰিব কোৱা হৈছে যদি আপুনি বেংক একাউন্টৰ লগত আধাৰ লিংক নকৰে তেনে ক্ষেত্ৰত আপুনি পইচা লাভ নকৰে
মানে আপোনাৰ বেংক একাউণ্টৰ লগত ডিবিটি এই কাৰণত কৰিব দিয়া হয় আপুনি বেংকত যাব নালাগে আপোনাৰ যিটো অঞ্চলত আপোনাৰ যি CSC চেণ্টাৰ আছে তাতে আপোনালোকে ফিংগাৰপ্ৰিণ্টৰ সহায়ত আপোনাৰ পইচা যিখিনি চৰকাৰী পইচা আপোনালোকে লাভ কৰে সেই পইচাটো আপুনি ইজিলি উলিয়াব পাৰিব আপোনাৰ কোনো সমস্যা নহয় সেইটো হৈছে আপোনাৰ ইম্পৰ্টেণ্ট কাম ঠিক আছে যদি আপুনি অৰুণোদয় আঁচনি ধন লাভ কৰিম বুলি ভাবিছে তো 3 নম্বৰ যিটো আপডেট জনালো আপোনাৰ ডিবিটি সক্ৰিয় কৰিব লাগিব তাৰপিছত 4 নম্বৰটো কৈছে পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰি থাকিব নালাগে আপোনালোকৰ যদি চৰকাৰী চাকৰি আছে আপোনাৰ পৰিয়ালত তেনেহলে আপুনি এই আঁচনি আপুনি কথা নাভাবিব কিয়নো চৰকাৰী আঁচনি থাকিলে আপোনাক চৰকাৰ মানে অৰুণোদয় আঁচনি সুবিধা দিয়া নহয় তো চৰকাৰী আঁচনি নাথাকিলেহে আপুনি লাভ কৰিব আপোনাৰ 4 লাখৰ তলত ইনকাম হ'ব লাগিব আৰু 4 লাখৰ ওপৰত হলে আপুনি নাপায় আৰু আপোনাৰ ঘৰত যদি 4 চকা বাহন আছে তেনেহলে আপুনি নাপায় তো তেনেকুৱা যিটো বহুত আপোনালোকৰ যিটো ৰুল বান্ধি দিয়া হৈছে সেই নিয়মৰ মাজেদি আপুনি আপোনাৰ নিয়ম পালন কৰিব লাগিব তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ সুবিধাখিনি লাভ কৰিব পাৰিব আৰু 5 নম্বৰতে কৈছে সকলো নথিপত্ৰ আপ টু ডেট থাকিব লাগিব ঠিক আছে সকলো নথিপত্ৰ যেনেকৈ ধৰক আপোনাৰ আধাৰ লগত মোবাইল নম্বৰ যেনেকৈ ধৰক আপোনাৰ নামটো ভুল হ'ব পাৰে আপোনাৰ নামটো আপোনাৰ অ ক খ যিকোনো এটা আখৰ যদি আপোনাৰ ভুল হয় তেনে ক্ষেত্ৰতো আপোনাৰ যেটো নামটো কটা যাব পাৰে বা আপুনি নাপাব পাৰে সুবিধা ঠিক আছে আৰু কিছুমানৰ এনেকুৱা দেখা যায় বহুতৰে নাম ভুল হোৱা দেখা যায় কিছুমানৰ এনেকুৱা হয় আপোনাৰ আধাৰ কাৰ্ডত থাকে বেলেগ আৰু পান কাৰ্ডত থাকে বেলেগ তো তেনে ক্ষেত্ৰত তেনেকুৱা হলে নহব আপোনাৰ আধাৰ কাৰ্ডত সেম লাগিব পান কাৰ্ডতো সেম লাগিব বেংকৰ একাউণ্টতো সেম হ'ব লাগিব তো কিছুমানৰ বেংকৰ একাউণ্টত বেলেগ থাকে আধাৰ কাৰ্ডত বেলেগ থাকে তো তেনেকুৱা ক্ষেত্ৰত যদি আপোনাৰ ভুল থাকে তেনেহলে আপুনি এই আঁচনিৰ সুবিধা নাপাব তো তাৰ কাৰণে আপোনালোকে সেই বস্তুখিনি আপোনালোকে আপ টু ডেট কৰাই ল'ব আপ টু ডেট কৰালে আপোনাৰ প্ৰবলেম নাহে আপুনি যিটো মাহে মাহে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আছে সেই আঁচনিৰ সুবিধাটো আপোনালোকে লাভ কৰি থাকিব পাৰিব ঠিক আছে তো আপোনালোকক যিটো মই 5টাকৈ যিটো নিয়ম আপোনালোকক জনালো এই 5টা নিয়মৰ মাজেদি যদি আপুনি কাম কৰে এই নিয়ম 5টা যদি আপুনি পালন কৰে তেনেহলে আপোনাক অৰুণোদয় আঁচনিৰ পৰা কোনো ৰখাব নোৱাৰে আপোনালোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থাকিব পাৰিব ঠিক আছে আৰু ৰেচন কাৰ্ডক লৈ এটা নতুন নিয়ম আহিছে যেটো ৰেচন কাৰ্ডৰ যিসকলে আধাৰ লিংক কৰোৱা নাই তো আপোনালোকে ৰেচন কাৰ্ডৰ আধাৰ লিংক কৰিব লাগিব যদি আপুনি আধাৰ লিংক নকৰাই তেনেহলে কিন্তু আপুনি আপোনাৰ ৰেচন কাৰ্ডৰ নাম হয়তো আপোনালোকক কাটি দিব পাৰে বা আপোনালোকে ৰেচন কাৰ্ডৰ সুবিধা লাভ নকৰিব পাৰে আৰু ৰেচন কাৰ্ডত এতিয়াৰ পৰা যিটো চাউল আৰু চেনি আপোনালোকে যিটো চাউলটো আপোনালোকে লাভ কৰি আছিলে ঠিক আছে চাউলটো লাভ কৰি থাকিব চেনি দাইল নিমখ তো এই তিনিটা বস্তু যিটো বন্ধ কৰি দিয়া হৈছে কিন্তু অস্থায়ী ৰূপে মানে নহয় আপোনাৰ যেতিয়ালৈকে চৰকাৰে ঘোষণা নকৰে তেতিয়ালৈকে আপোনালোকে এই আঁচনি লাভ নকৰে কিন্তু কেতিয়াৰ পৰা দিয়া হ'ব সেই খবৰটো আপোনালোকক দিম আজি ঠিক আছে ভাল খবৰটো আপুনি কেতিয়াৰ পৰা লাভ কৰিব চাউল চেনি দাইল আৰু লগতে অৰুণোদয় আঁচনি ধন কেতিয়া লাভ কৰিব চৰকাৰী সুবিধা কেতিয়াৰ পৰা লাভ কৰিব সকলোখিনি আপডেট মই লৈ আহিছো ঠিক আছে তো আপোনালোকক মই আপডেটটো দিব বিচাৰিছো ইয়াত আপোনালোকে স্ক্ৰীনত দেখুৱাব খুজিছো তো আপোনালোকে চাই ল'ব যেটো চৰকাৰে মানে যেটো আপোনালোকক বিজ্ঞাপন এটা দিছে চৰকাৰে যেটো জনাইছে কেতিয়াৰ পৰা আপোনালোকক এই আঁচনিৰ সুবিধা লাভ দিব ঠিক আছে তো প্ৰথমটো যেটো খবৰ যেটো আপডেট দিব বিচাৰিছো চৰকাৰে যেটো কৈছে যে আপোনাৰ মুখ্যমন্ত্ৰী যেটো এটা আপোনাৰ পোষ্ট দিছে ইয়াতে ঠিক আছে জুলাই মাহত পূৰ্ণাংগ বাজেট গৃহীত হোৱাৰ পাছত জুলাই মাহত পূৰ্ণাংগ বাজেট গৃহীত হোৱাৰ পাছত আগষ্ট মাহৰ পৰা আপোনালোকক যেটো কৈছে যে আগষ্ট মাহৰ পৰা আপুনি সুবিধা লাভ কৰিব ঠিক আছে আগষ্ট মাহৰ পৰা চৰকাৰৰ সকলো আঁচনিৰ হিতাধিকাৰীয়ে পূৰ্বৰ দৰে আপোনালোকে আগতে যেনেকৈ অৰুণোদয় আঁচনি ধন লাভ কৰিছিলে বা আপুনি ৰেচন কাৰ্ডৰ সুবিধাখিনি লাভ কৰিছিলে সকলো যিমান চৰকাৰী সুবিধা আছে সেই চৰকাৰী সুবিধাখিনি আপুনি লাভ কৰিব পাৰিব ঠিক আছে ইয়াত কৈছে যে আগষ্ট মাহৰ পৰা চৰকাৰৰ সকলো আঁচনিৰ হিতাধিকাৰীয়ে পূৰ্বৰ দৰে নিয়মীয়াকৈ নিজৰ সুবিধাসমূহ লাভ কৰিব কিন্তু এতিয়া চৰকাৰে যেহেতু দিব পৰা নাই মানে আপোনালোকৰ যেটো বাজেট হোৱা নাই জুলাই মাহত যেটো পূৰ্ণাংগ বাজেট হ'ব জুলাই মাহত যেটো ফাইনেল বাজেট হ'ব সেই বাজেটত মানে ঘোষণা কৰিব কেতিয়াৰ পৰা আপোনাক চৰকাৰী সুবিধা দিব কেতিয়াৰ পৰা আঁচনিৰ সুবিধা দিব কেতিয়াৰ পৰা আপোনালোকক ৰেচন কাৰ্ডৰ সুবিধা দিব সকলোখিনি সুবিধা আপোনালোকে লাভ কৰিব পাৰিব কিন্তু তাৰ কাৰণে আপোনালোকে আপোনাৰ যিখিনি নিয়ম আছে 5টা নিয়ম আপোনালোকক যেটো ক'লো যে সেই 5টা নিয়ম আপোনালোকে পালন কৰক আৰু আপোনালোকৰ যিখিনি আপডেট কৰিব লগা আছে অৰুণোদয় আঁচনিকে ধৰি যিকোনো আপডেট আপোনালোকে সেই আপডেটখিনি কৰি ক্লিয়াৰ কৰক তেতিয়াহলে আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব পাৰিব তো জুলাই মাহত বাজেট হ'ব আৰু আগষ্ট মাহৰ পৰা আপোনালোকে নিয়মীয়াকৈ যেটো মুখ্যমন্ত্ৰীয়ে জনাইছে নিয়মীয়াকৈ আগৰ দৰে আপুনি চৰকাৰী সুবিধা লাভ কৰিব পাৰিব আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আজি আপোনালোকক যেটো এই খবৰখিনি জনালো আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক শেয়াৰ আৰু লগতে চেনেলটো যিসকলে নতুন কৈছে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে তো গাইজ আজিলৈ মানে জয় আই অসম